নমস্কাৰ বন্ধুসকল, আকৌ আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহক আমি এখন টিপটপ কণ্ডিশ্যনৰ চেণ্ট্ৰ দেখাম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, স্ক্ৰিপ্ট কৰি নিদিব, তেতিয়া গোটেই ডিটেইলছটো বুজি পাব। আহক প্ৰথমতে আমি গোটেই চাই এনটো দেখাই দিছোঁ গাড়ীখন কেনেকুৱা গেটাপত আছে। আহক, গাড়ী আপোনাৰ কালি সোমাইছে, ৱাশ্বিং কৰাই নাই। খুব ধুনীয়া হৈছে গাড়ীখন, দেখিয়ে গম পাইছে কেনেকুৱা গেটাপত আছে। ক'তো দাগি দুটা স্ক্ৰেচ নাই, টায়াৰ কণ্ডিশ্যনো ভাল হৈছে। 4টা চকাই নতুন লাগি আছে, মোটামুটি আপোনাৰ 85%কৈ টায়াৰ আছে। টপ মডেলটো হয়, দেখিছে ক'তো দাগি নাই, ফুল অৰিজিনেল পেইণ্টত আছে গাড়ী। টায়াৰ মোটামুটি আপুনি 40,000 মান চলাব পাৰিব, 40,000 কিলোমিটাৰ বা 35,000 কিলোমিটাৰ চলাব পাৰিব টেনশ্যন ফ্ৰীকৈ। আহক আমি ইণ্টেৰিয়ৰৰ পৰাই আৰম্ভ কৰিছোঁ। আহক, এই ইণ্টেৰিয়ৰটো দেখিছে আপোনাৰ খুব ধুনীয়া হৈ আছে। আপোনাৰ এছ'চিয়েট কমপ্লিট লাগি আছে, আপোনাৰ চিট কভাৰ মেটৰ পৰা ধৰি। আৰু টপ মডেলটো হয় আপুনি, ইয়াত আপুনি টপ মডেলত AC, পাৱাৰ ষ্টেৰিং, পাৱাৰ উইণ্ডো, কোম্পানী ফিটেড চাউণ্ড ছিষ্টেম গোটেইকেইটাই পাব। গাড়ী সম্পূৰ্ণ চিল আছে, ক'তো হেৰি নাই। টায়াৰ এইটো ক'লোৱে আপোনাৰ, টায়াৰ দেখিছে চব 80% প্লাছ আছে। যিজনে ৰাখিছিলে আপোনাৰ খুব ধুনীয়াকৈ ৰাখিছে গাড়ীখন, মেইনটেনেঞ্চটো ভাল আছিল তেখেতৰ, সেইকাৰণে বহুত ভাল গেটাপত আছে আপোনাৰ। আকৌ ডিগিটোৰ পৰা খুলি দিছোঁ। ইয়াত ডিগি চব কমপ্লিট চিল আছে। ইয়াত দেখিছে আপোনাৰ আমি ভিডিঅ'টো এনেকৈ খুলি খালি দেখাওঁ, যাতে ভিডিঅ'টো চাই আপোনালোকে গাড়ীখন ভেৰিফাই কৰিব পাৰে। ইয়াত চব খুলি মেলি দেখাই দিওঁ। আৰু গাড়ী আপুনি ছাছপেনশ্যন বা কিবা বডি চাউণ্ড তেনেকুৱা একো কাম নাই, আপুনি নিজে আহি চালে গম পাব চলাই মেলি। আৰু চেণ্টাৰৰ কথাটো জানেই, পিক আপ চিক আপৰ পৰা ধৰি খুব ধুনীয়া। 4 চিলিণ্ডাৰ হয়। এখন দৰ্জা দেখিছে কমপ্লিট চিল আছে। আকৌ মই বনেটখন দাঙি এপাক ইঞ্জিনটো দেখাইছোঁ। আকৌ ইঞ্জিন চাই লওক, এপ্ৰন চিল আছে। এইটো এপ্ৰনো চিল আছে, বেটেৰী নতুন লাগি আছে, গ্ৰীণ হৈ আছে, ধুনীয়া হৈ আছে। ইয়াত ক'তো লিকেজ নাই, কোম্পানী ফিটেড আছে, কোম্পানীৰ পৰা যেনেকৈ আছে চব তেনেকৈ আছে। ক'তো বোলে লিকেজ বা কিবা ৰেঞ্চ তেনেকুৱা একো লগা নাই। এই দেখিছে বনেট কমপ্লিট চিল আছে, মানে টিপটপ কণ্ডিশ্যন হৈ আছে মোটামুটি গাড়ীখন। ইমান পুৰণা গাড়ী যদিও খুব ভাল গেটাপত আছে, পকলেম্বলকৈ লাগি আছে। আপোনাৰ আহি নিজে চালে গম পাব, স্কেচ নাই তেনেকৈ। এইকেইটা সৰু সৰু স্কেচ আছে, এইখন কোনো কথা নাই বাৰু। খালি গাড়ীখনৰ ইঞ্জিনটো, গিয়াৰ বক্স আৰু ছাছপেনশ্যন এইকেইটা বস্তু অ'কে লাগে। ক'ৰবাত দাগি এটা আছে তেনেকুৱা একো নাই, চলি যাব। খালি মেইন বস্তুকেইটা আপোনাৰ অ'কে লাগে। অকল এখন 2011 লাষ্টৰ হয় চেণ্ট্ৰ। এইখন আপোনাৰ দাম হ'ব 1,90,000 টকা। ফাইনেন্সটো নহয়, কাৰণ এইখন 11 লাষ্টৰ গাড়ী, আপোনালোকে কেছত ল'ব পাৰিব। আপোনালোকে আহক, নিজে ফিজিকেলি গাড়ীখন কেনেকুৱা গেটাপত আছে চাই লওক। দামটো আমি মিনিমাম কিবা এটা চাই দিম। আৰু গাড়ীখনটো দেখি গম পাইছে কেনেকুৱা গেটাপত আছে, আৰু ফিজিকেলি চালে গম পাব কেনেকুৱা ভাল হৈছে গাড়ীখন। আৰু লগতে আপোনাৰ আৰু এখন আছে আমাৰ মাৰুতি চুজুকি ৰিটছ, সেইখনো দেখাম। কাৰণ খালি অকণমান জাজত থাকিলে খুলি মেলি দেখাবলৈ দিগদাৰ হ'ব। মোটামুটি বাহিৰৰ পৰা অলপ দেখাই দিছোঁ। আৰু গোটেই চাইনটো চাই লওক, এইখনো আপোনাৰ টিপটপ হৈ আছে, ফুল অৰিজিনেল পেইণ্টত আছে গাড়ী। টায়াৰ কণ্ডিশ্যনো ভাল হৈ আছে। এইখনো টায়াৰ যিকেইটা লাগি আছে আপোনাৰ মোটামুটি 95% প্লাছ আছে। VXI মডেলটো হয় চুইফ্ট ৰিটছ। আহক এইবিলাক সোমাই আহক। ইয়াত দেখিছে যোৰহাট ষ্টেচনৰ হয়, VXI মডেল। আপোনাৰ বডি চাউণ্ড, ছাছপেনশ্যন চাউণ্ড একো নাই, একদম গুড কণ্ডিশ্যন হৈ আছে গাড়ীখন। আহি আপুনি চালে গম পাব। অকণ খুলি দেখা দিছিলোঁ নহয়। এই ভিতৰটো চব এনেকুৱা টিপটপ কণ্ডিশ্যন হৈ আছে। আপোনাৰ অৰিজিনেল চিট কভাৰ লাগি আছে, মোটামুটি ভাল গেটাপ হৈ আছে। ভিতৰটো ইণ্টেৰিয়ৰ বৰ ধুনীয়া হৈ আছে। ইয়াত আপুনি VXI মডেল হয়, এইখনত পাব আপুনি AC, 4খন পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টেৰিং, চাউণ্ড ছিষ্টেম গোটেইকেইটাই পাব। আৰু গাড়ী ক'তো দাগি দুগা নাই দেখিছে, অকল ধুনীয়া পৰিলে লেতেৰা হৈ আছে, অকল ৱাশ্বিং কৰিলে গাড়ী আমাৰ ধুনীয়া হৈ যাব। আৰু চিলভাৰ কালাৰটো হয়, চিলভাৰ কালাৰটো ভালো লাগে বাৰু। বাকী আপোনাৰ এছ'চিয়েট ফগ লেম্পলৈকে লাগি আছে গোটেইকেইটাই। এইখন 2012 লাষ্টৰ হয়, এইখন আপোনাৰ দাম হ'ব 2,25,000 টকা। আপোনালোকে আহক, নিজে ফিজিকেলি গাড়ীখন কেনেকুৱা গেটাপত আছে চাই লওক। আৰু আছে দুখনমান আমি গাড়ী, এইফালে দেখাই যাম। আহক, আৰু এখন আপোনাৰ এল্টো 800 দেখাম, টিপটপ হৈ আছে। আপোনাৰ VXI মডেলটো হয়। প্ৰথম চাইনটো চাই লওক গাড়ীখন। দাগি দুগা নাই তেনেকৈ,
ধুনীয়া হৈ আছে ৰেড কালাৰটো ইমান বেয়া নালাগে ভালে লাগিব মোটামুটি 4 ৰাউণ্ডটো দেখাই লৈছো গাড়ীখন এটা VXI মডেল হয় আগতে আমি ইণ্ডিয়াটো পাই দেখা যাওঁ ইণ্ডিয়াটো চাওক ইয়াত আপুনি AC পাৱাৰ ষ্টেং দুখন পাৱাৰ উইণ্ডো কোম্পানী ফিটেড সাউণ্ড সিস্টেম এইকেইটাই পাব ফিচাৰ্ছ আপোনাৰ এসোসিয়েটস কমপ্লিট লাগি আছে এইবোৰ লগাবলগীয়া নাই কোনো গোটেইকেইটা লাগি আছে দৰ্জা কমপ্লিট চিল আছে এখন দৰ্জা দেখিছে কমপ্লিট চিল আছে এইকেইটা এটা সৰু স্কেচ আছে এইটো আমি কালাৰ কৰি দিয়া নাই চলো সিট কভাৰযোৰ ভাল কোৱালিটি লাগি আছে টায়াৰ মোটামুটি আপোনাৰ 75% প্লাছ আছে মই কোন ডিগিটো খুলিও দেখাই দিছো এই ডিগি দেখিছে আপোনাৰ কমপ্লিট চিল আছে স্পেয়াৰ মোটামুটি আপোনাৰ 50% প্লাছ আছে এই দেখিছে এখন দৰ্জা দেখিছে কমপ্লিট চিল আছে টায়াৰ দেখিছে একে এটো সেম 75% প্লাছ আছে এখন দেখিছে আপোনাৰ কমপ্লিট চিল এটো টায়াৰ কে মোটামুটি 70 প্লাছ আছে মই কোন বনেটখন নাই ইঞ্জিনটো দেখাই গৈছো ইঞ্জিনটো চাওক ধুনীয়া হৈ আছে তেনে কি টিপটপ হৈ আছে আৰু কোনো ৰেঞ্চেস বা হেচি লগা নাই এফ্ৰন্ট চিল আছে এটো বেটি নতুনই লাগি আছে এটো এফ্ৰন্ট চিল আছে আৰু বনেট দেখিছে কমপ্লিট চিল আছে ইয়াতো কোনো খোলা মলা হয় একদম কোম্পানী বা যেনেকৈ আছে আপোনাৰ তেনেকৈ আহিছে আপোনালোকে নিজে আহি ফিজিক্যালি চালেতো গম পাবই কেনেকুৱা কিতাপত আছে গাড়ীখন এইটো আপোনাৰ ডিফৰেষ্টেশ্যন হয় 09G এখন 2019 লাষ্টৰ হয় Alto 800 VXI মডেল LX LXI আৰু VXI এখন টপ মডেলটো হয় এখন আপোনাৰ দাম হ'ব 3,20,000 টকা ফাইন এভেইলেবল আছে আপোনালোকে আহক নিজে ফিজিক্যালি কেনেকুৱা কিতাপত আছে গাড়ীখন চাই লওক দামটো আমি মিনিমাম কিবা এটা চাই দিম যদি সিভিল প্ৰফাইল কাৰোবাৰ বেছি ভাল থাকে তেতিয়া আপোনাৰ 25% 30% ডাউন পেমেণ্ট দি লৈ যাব পাৰিব আপোনালোকে আহি নিজে ফিজিক্যালি গাড়ীখন কেনেকুৱা কিতাপত আছে চাই লওক আৰু এখন আছে i20 এখন লগতে দেখা যায় একেলগে গোটেই চাইনটো চাই লওক এখন শিৱসাগৰ ষ্টেচনৰ হয় অলপ লেতেৰা হৈ আছে গাড়ীখন ধুলি চুলি পৰি অন ৱাছিং কৰিবলৈ আছে টায়াৰ কণ্ডিশ্যন খুব ধুনীয়া আছে গোটেইকেইটা টায়াৰ ভাল লাগি আছে আপোনাৰ মোটামুটি 30,000 কিলোমিটাৰ আৰামত চলাব পাৰিব আহক অকণমান জাজত থাকিলে খুলি মেলি দেখাবলৈ দিগদাৰ হৈছে আহক আমি এক সাইডটো দেখাই গৈছো গোটেই চাইনটো দেখি গম পালে গাড়ীখন কেনেকুৱা কিতাপত আছে টায়াৰ কণ্ডিশ্যন গোটেইকেইটা ভালেই হৈ আছে Okay, introduce আমাৰ ইয়াত AC 4খন পাৱাৰ উইণ্ডো সাউণ্ড সিস্টেম আপোনাৰ টাচ স্ক্ৰিন সাউণ্ড সিস্টেম পাব এন্ড্ৰইড লাগি আছে বাকি এসোসিয়েটস কমপ্লিট লাগি আছে ইয়াত AC আপোনাৰ অটোমেটিক AC পাব গাড়ী আপোনাৰ কমপ্লিট চিল আছে মই যিমানটো পাৰো খুলি দেখাই দিছো বৰ ইয়াত দেখিছে কমপ্লিট চিল আছে হাকমক বনেটটো দাঙি এপাক ইঞ্জিনটো দেখাই যাও গাড়ী আপোনাৰ একো কাম নাই না কিবা বডি সাউণ্ড সাসপেনশন এনেকুৱা একো কাম নাই এসক ইঞ্জিনটো অলপ লেতেৰা হৈ আছে ইয়াত কোনো খোলা মানে কতো লিকেজ নাই এফ্ৰন্ট চিল আছে এটো এফ্ৰন্ট চিল আছে বেটাৰী ভাল কোৱালিটি লাগি আছে এক সাইডৰ বনেট কমপ্লিট চিল আছে আপোনালোকে আহি নিজে ফিজিক্যালি কেনেকুৱা কিতাপত আছে গাড়ীখন এবাৰ চাই লওক নগল এখন 2010 লাষ্টৰ হয় এখন আপুনি দাম হ'ব 1,90,000 টকা 1,90,000 টকা আপোনালোকে আহক নিজে ফিজিক্যালি কেনেকুৱা কিতাপত আছে গাড়ীখন চাই লওক দামটো আমি মিনিমাম কিবা এটা চাই দিম আহক কতো ইনক্লুডিং ট্ৰান্সফাৰ আমি কৰাই দিম আহক লগতে আৰু এখন দেখা যাম এল্টো বাজেটত আপোনাৰ ভাল স্পেচ থকা i20
সমানে স্পেচ আছে বুলি ধৰক আহক মানে গো হয় আহক গোটেই চাইলেণ্ডটো চাই লওক গাড়ীখন দেখিছে টায়াৰ কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে গাড়ী দাগি দুগা তেনেকৈ নাই অকণমানতো ছেকেণ্ড হেণ্ড গাড়ী সৰু সুৰা স্কেচ থাকিবই আৰু সেইবিলাকো নাই খালি মেইন আপোনাৰ ইঞ্জিন গিয়াৰ বক্স ছাছপেনশ্যন এইকেইটা গাড়ী অ'কে লাগে আহক গোটেই চাইলেণ্ডটো চাই লওক টায়াৰ দেখিছে আপোনাৰ চব এইটো 85% প্লাছকৈ আছে টায়াৰ আহক এতিয়া ইণ্টিৰিয়ৰটোৰ পৰা দেখাওঁ এই দেখিছে আপোনাৰ এইটোতো কিমান স্পেচ আছে আপোনাৰ ইয়াত দুজনো বহিব পাৰে ইয়াত মানে হেণ্ডব্ৰেক চিষ্টেমটো অলপ আগত দি দিলে আহক ইণ্টিৰিয়ৰ দেখিছে ইয়াত আপুনি AC পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ডো চাউণ্ড চিষ্টেম গোটেইখিনিয়ে পাব গাড়ীখন দেখি গম পাইছে ইণ্টিৰিয়ৰ এছ'চিয়েছ কমপ্লিট লাগি আছে ইয়াত দেখিছে সম্পূৰ্ণ চিল আছে গাড়ী ইয়াত দেখিছে ভাল স্পেচ আছে আপোনাৰ আৰু মাইলেজটো ভাল হয় আপোনাৰ এইখনৰ ধুনীয়া মাইলেজ দিয়ে আহক তাই এইটো চাই লওক আপুনি তাই যিকেইটা লাগিছে আমাৰ আপুনি 25-30 কিলোমিটাৰ আৰামত চলাব পাৰিব বাকী আপোনাৰ বডি চাউণ্ড ছাছপেনশ্যন একো নাই গাড়ী খুব ধুনীয়া হৈ আছে টিপ টপ কণ্ডিশ্যনত আছে ফাৰ্ষ্ট অনাৰ গাড়ী মই বনেটখন দাঙি এপাক ইঞ্জিনটো দেখাই গৈছোঁ ইঞ্জিন দেখিছে এফ্ৰণ্ট চিল আছে এইটো চিল আছে অকল ৱাশ্বিং দিবলৈ আছে ক'তো লিকেজ নাই গাড়ী কোম্পানী ভিতৰত আছে বেটেৰী ভাল কোৱালিটি লাগি আছে বনেট চিল আছে গাড়ীখনটো গোটেই চাইনটো দেখি বা ইণ্টাৰভিউ দেখি গম পালে কেনেকুৱা কিতাপত আছে আপোনালোকে ফিজিকেলি চালে গম পাব শুনক হ'ল এইখন 2014 লাষ্টৰ হয় এইখনৰ দাম হ'ব 1,75,000 টকা আপোনালোকে আহক নিজে ফিজিকেলি কেনেকুৱা কিতাপত আছে গাড়ীখন চাই লওক এখন LXi পুৰণা মডেল এল্টো বাজেটত আছে আহি আপোনালোকে চালে গম পাব খুব ধুনীয়া হৈছে গাড়ীখন মাইলেজো ভাল পাব আপুনি আৰু গাড়ী বডি চাউণ্ড ছাছপেনশ্যন একো নাই লগতে আপোনাৰ ইনক্লুডিং ট্ৰেন্সফাৰ থাকিব আপোনালোকে আহক নিজে ফিজিকেলি গাড়ীখন চাওক শুনক হ'ল যদি ভিডিঅ'টো চাই ভাল লাগিলে গাড়ীখন কি ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়া আমাৰ আপডেট ভিডিঅ'বিলাক পাই থাকিব আৰু আপোনাৰ এড্ৰেছটো গম পাই গোলাঘাট গণকপুৰ চাৰিআলি আমাৰ কণ্টেক্ট নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকে যেতিয়া মন যায় কণ্টেক্ট কৰিব পাৰিব